নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। আজি হৈ যোৱা DHS তথা DHS FW ৰাতিপুৱাৰ যিখন পেপাৰ আছিলে ড্ৰেচাৰ ষ্ট'ৰ কিপাৰ ফিল্ড ৱৰ্কাৰ ছ'চিয়েল ৱৰ্কাৰ আৰু ফিল্ড ইভলিউশ্যন ৱৰ্কাৰ সেই পেপাৰখনৰ সমাধান এই ভিডিঅ'টোত লৈ আহিছোঁ আপোনালোকৰ বাবে আৰু ইয়াৰ PDF অহাকালি ৰাতিপুৱা আপোনালোকে আমাৰ ৱেবছাইট assamjobsnews.in ত পাব। এনচাৰ কি সম্পূৰ্ণ টিক কৰা থাকিব, আপোনালোকে সেইখনো ডাউনলোড কৰি ল'ব। এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে অহাকালি সেই লিংকটো দিয়া হ'ব। আৰু আজিৰ এক্সামটোত যথেষ্টখিনি আমাৰ ই বুকৰ পৰা কমন পৰিছে, তো আপোনালোকে যদি কিনিছে গমেই পাইছে। আৰু যিখিনি বন্ধু-বান্ধৱে কিনা নাই আগন্তুক DTE আছাম পুলিচ PNRDৰ বাবে এই ই বুকখন কিনি ল'ব। মাথো 150 টকাতে আপোনালোকে লাভ কৰিব। 10,000 প্ৰশ্ন উত্তৰ থাকিব। ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা আপোনালোকে অনলাইন পে' কৰি লগে লগে ডাউনলোড কৰি মোবাইলতে পঢ়িব পাৰিব। তো ইয়াতে 1 নম্বৰ প্ৰশ্নটো আছিলে দ্য বেডাৰ্ছ আৰ দ্য অল্ডেষ্ট লিটাৰেচাৰ অফ আৰিয়ানছ। হাউ মেনি বেডাৰ্ছ আৰ ডিয়াৰ? কেইখন বেদ আছে? 4খন বেদ আছে, অৰ্থাৎ অপশ্যন বি টু ইয়াৰ শুদ্ধ উত্তৰ আছিলে। চন্দ্ৰগুপ্ত দ্বিতীয় ৱাজ পপুলাৰলি নউন এজ। তো এইটো শুদ্ধ উত্তৰটো হৈছে বিক্ৰমাদিত্য, অপশ্যন চি টু ইয়াৰ শুদ্ধ উত্তৰ। 3 নম্বৰটো হু ৱাজ দ্য লাষ্ট মোগল কিং? লাষ্ট মোগল কিংজন কোন আছিলে? তো সেইজন আছিলে অপশ্যন ডি বাহাদুৰ শ্বাহ জাফৰ দ্বিতীয়। দ্য ক্ৰিপছ মিছন লেড বাই ছাৰ ষ্টেফৰ্ড ক্ৰিপছ কেম টু ইণ্ডিয়া ইন। ক্ৰিপছ মিছন আমাৰ ভাৰতবৰ্ষলৈকে কেতিয়া আহিছিলে? ই আহিছিলে 1942 চনত। হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ দ্য লোকসভা অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া? GV মাওলংকাৰ আছিলে প্ৰথমজন ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ স্পীকাৰ, লোকসভাৰ স্পীকাৰ। ইয়াৰ পিছতে হুইচ অফ দ্য ফলোয়িং চেলেষ্টিয়েল বডিজ ইজ অলছ' নউন এজ মৰ্ণিং ষ্টাৰ? ৰাতিপুৱাৰ তৰা বুলি কোনটোক কোৱা হয়? ভেনাছক কোৱা হয়। শুক্ৰ গ্ৰহক কওঁ আমি ৰাতিপুৱাৰ তৰা বা পুৱতি তৰা। বৈকাল লেক ইজ চিটুৱেটেড ইন? বৈকাল লেক ক'ত আছে? ৰাছিয়াত আছে। ৰাছিয়াৰ চাইবেৰিয়া নামৰ ঠাইখনত আছে। হোৱাট ইজ দ্য কেপিটেল অফ ভূটান? ভূটানৰ কেপিটেল হৈছে থিম্পু, অপশ্যন এ টু ইয়াৰ শুদ্ধ উত্তৰ। 9 নম্বৰটো হুৱেৰ ইজ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট ডিজাৰ্ট লেক চিটুৱেটেড? লাৰ্জেষ্ট ডিজাৰ্ট লেক ক'ত আছে বুলি ক'লে তো সেইটো আছে অপশ্যন চি আফ্ৰিকাত। ইয়াৰ পিছতে দ্য চিটি অফ বাগদাদ ইজ চিটুৱেটেড অন দ্য বেংক অফ? কোনটো নদীৰ পাৰত এই বাগদাদ চহৰখন অৱস্থিত? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে টাইগ্ৰিছ ৰিভাৰ, অপশ্যন এ। হুইচ অফ দ্য ফলোয়িং ৰিভাৰ ইজ নউন এজ চৰো অফ বেংগল? বেংগলৰ দুখ বুলি কোনটো নদীক জনা যায়? তো সেইটো হৈছে অপশ্যন বি দামোদৰ নদী। দ্য নিউয়ৰ্ক ষ্টক এক্সচেঞ্জ ইজ চিটুৱেটেড এট? নিউয়ৰ্ক ষ্টক এক্সচেঞ্জ ক'ত আছে? ৱাল ষ্ট্ৰীটত আছে, অপশ্যন চি টু ইয়াৰ শুদ্ধ উত্তৰ। হোৱাট ইজ দ্য নেশ্যনেল ফ্লাৱাৰ অফ ইণ্ডিয়া? অপশ্যন চি। দ্য জগন্নাথ টেম্পল ইজ লোকেটেড ইন? ক'ত আছে জগন্নাথ টেম্পল? অপশ্যন চি পুৰী। ইয়াৰ পিছতে 15 নম্বৰটো দাচিগাম নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন? তো এইখন পাৰ্ক ক'ত অৱস্থিত? জম্মু এণ্ড কাশ্মীৰত। হুইচ অফ দ্য ফলোয়িং ইজ নট এ খাৰিফ ক্ৰপ? খাৰিফ ক্ৰপ কোনটো নহয় বুলি ক'লে সেইটো হৈছে অপশ্যন বি লিনচিড, বাকীকেইটা খাৰিফ ক্ৰপ। ইয়াৰ পিছতে হু এমং দ্য ফলোয়িং ইজ নট এ ৰিচিপিয়েণ্ট অফ ভাৰতৰত্ন? ভাৰতৰত্ন নোপোৱা এগৰাকী ব্যক্তি হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ। হোৱাট ইজ দ্য কেপিটেল অফ লাক্ষাদ্বীপ? লাক্ষাদ্বীপৰ কেপিটেল কি? অপশ্যন চি টু ইয়াৰ শুদ্ধ উত্তৰ। তো ইয়াৰ পিছতে দ্য হেডকোৱাৰ্টাৰ অফ চেণ্ট্ৰেল ৰেলৱে ইজ চিটুৱেটেড ইন? চেণ্ট্ৰেল ৰেলৱেৰ হেডকোৱাৰ্টাৰ ক'ত আছে? অপশ্যন এ টু ইয়াৰ শুদ্ধ উত্তৰ মুম্বাইত আছে। দ্য আৰ্ম ফ'ৰ্চেছ মেডিকেল কলেজ ইজ চিটুৱেটেড ইন? তো এইখন ক'ত আছে? তো এইখন আছে অপশ্যন ডি পুনেত। হুইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান ষ্টেটছ ডাজ নট শ্বেয়াৰ ইটছ বাউণ্ডেৰী উইথ ম্যানমাৰ? তো সেইখন হৈছে আমাৰ অসম, অপশ্যন চি। হুইচ অফ দ্য ফলোয়িং ইজ নট এ নেশ্যনেলাইজ বেংক? তো সেইটো হৈছে এক্সিছ বেংক, অপশ্যন চি। তো ইয়াৰ পিছতে আছে দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ ইলেক্টেড বাই দ্য মেম্বাৰ্ছ অফ বথ হাউচেছ অফ দ্য পাৰ্লিয়ামেণ্ট। দ্য ফাৰ্ষ্ট শ্বেডিউল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? তো এই প্ৰথম যিটো শ্বেডিউল আছে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখনৰ সেইটোত কি আছে? কণ্টেইনছ ফৰ্মছ অফ অথ এণ্ড এফাৰ্মেশ্যন, অপশ্যন এ টু ইয়াৰ শুদ্ধ উত্তৰ। ৰভাৰ কাপ ইজ এছ'চিয়েটেড উইথ? ৰভাৰ কাপটো কিহৰ লগত জড়িত হৈ আছে? ফুটবলৰ লগত। দ্য ইষ্ট ইণ্ডিয়া কোম্পানী হুইচ কেম টু ইণ্ডিয়া ফৰ দ্য পাৰ্পজ অফ ট্ৰেড ৱাজ ফাউণ্ডেড বাই? ইয়াতে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাৰ্চেণ্ট অফ লণ্ডন। একচুৱেলি ইয়াতে যিটো ইষ্ট ইণ্ডিয়া কোম্পানী সেইটো ব্ৰিটিছ যিসকল মাৰ্চেণ্ট আছিলে বা ডাঙৰ ডাঙৰ ব্যৱসায়ী আছিলে তেওঁলোকে ফাউণ্ড কৰিছিলে, আৰু ইয়াৰ যিটো অনুমোদন সেইটো দিছিলে ব্ৰিটিছ চৰকাৰে বা যিটো ৰয়েল গভৰ্ণমেণ্ট আছিলে তেতিয়াৰ বা ৰাণীয়ে দিছিলে। ইয়াৰ পিছতে হুইচ মোগল কিং ৱাজ ডিফিটেড বাই দ্য ব্ৰিটিছ এণ্ড ৱাজ ডেপৰ্টেড ফ্ৰম ইণ্ডিয়া? ইণ্ডিয়াৰ পৰা ডেপৰ্ট কৰা হৈছিলে, এই ব্ৰিটিছৰ লগত হাৰিছিলে যুদ্ধত, তাৰপাছত ইণ্ডিয়াৰ পৰা বাহিৰত থোৱা হৈছিলে বাহাদুৰ শ্বাহ জাফৰ দ্বিতীয়, অপশ্যন বি টু ইয়াৰ শুদ্ধ উত্তৰ। আৰু আপোনালোকে এই সকলোবিলাক মই যিখন ই বুকৰ কথা কৈছোঁ 10,000 প্ৰশ্ন উত্তৰৰ মাত্ৰ 150 টকাতে পাব। ইণ্ডিয়ান হিষ্ট্ৰী
অসম বুৰঞ্জী বা জিওগ্ৰাফি সকলো টপিক আপোনালোকে লাভ কৰিব তাৰ উপৰি ইংলিছ গ্ৰামাৰকে আদি কৰি সকলো পাব তো সেইখন সোনকালে আপোনালোকে PDF ফাইলটো কিনি ল'ব ডেসক্ৰিপচনৰ লিংকৰ পৰা তো ইয়াৰ পিছতে জয়দেৱ was a religious leader during the Bhakti movement from তো জয়দেৱ ৰিলিজিয়াছ লিডাৰ আছিলে ভক্তি মুভমেণ্টৰ আৰু তেওঁ ক'ৰ পৰা বিলং কৰিছে অপশ্যন ডি উৰিষ্যাৰ পৰা When was Pakistan created as a separate dominion আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি Who started the 1857 revolution by breaking his rank and killing 2 British officers তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ মংগল পাণ্ডে তো তাৰ পাছত where are the Dilwara temple situated Dilwara temple ক'ত আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাজস্থানৰ মাউণ্ট আবু নামৰ ঠাইখনত আছে where is the Jaldapara sanctuary situated Jaldapara sanctuary ক'ত আছে বুলি ক'লে অপশ্যন ডি শুদ্ধ উত্তৰ West Bengal what is the capital of উত্তৰাখণ্ডৰ capital কি দেহৰাদুন which Indian state has the longest coastline তো ইয়াৰ শুদ্ধ উত্তৰ কি অপশ্যন নম্বৰ ডি গুজৰাট the minimum age of Indian citizen to eligible to become the vice president is ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন সি 35 years তো আপোনালোকে আমাৰ ইবুক কিনাৰ কাৰণে educationforasam.stores.instamojo.com ভিজিট কৰিব অথবা ডেসক্ৰিপচনত লিংক আছে ইয়াতে আপোনালোকে যদি ইণ্ডিয়ান পলিটিৰ কাৰণে এক্সট্ৰাকৈ কিনিব বিচাৰে তেনেহলে ইণ্ডিয়ান পলিটিৰ কাৰণেও কিনিব পাৰে হিষ্ট্ৰীৰ কাৰণেও কিনিব পাৰে সকলো পাৰ্ট কৈ আছে কিন্তু যদি আপোনালোকে পাৰ্ট কৈ নিকিনি এখন কম্পাইলড কিনে বিশেষকৈ কম্পাইল বুলি ক'লে ইয়াতে এইখন আছে এইখন কিনিলে বাকি অন্যান্য কিতাপ কিনাৰ প্ৰয়োজন নাই কিন্তু কিছুমান কিনিব লাগিব মাত্ৰ 150 টকাতে পাব আৰু যদি ইয়াতে এইখন কিনে আপোনালোকে মুঠ 20000 প্ৰশ্ন উত্তৰ আছে তেনেহলে আমাৰ ষ্টৰ আৰু এখনো কিতাপ আপোনালোকে কিনাৰ প্ৰয়োজন নাই 20000 প্ৰশ্ন উত্তৰ ইয়াতে লাভ কৰিব 40 খন পূৰ্বৰ প্ৰশ্ন কাকত সহ তো ইয়াৰ পিছত আছিল 36 নম্বৰটো which of the following is observed as children's day শুদ্ধ উত্তৰটো অপশ্যন বি who is known as missile man of India অপশ্যন নম্বৰ সি APJ আব্দুল কালাম where is the Sawai Mansingh stadium situated তো এই ষ্টেডিয়ামটো ক'ত আছে অপশ্যন ডি জয়পুৰ অৰ্থাৎ ৰাজস্থানৰ জয়পুৰত which of the following sports is associated with the term half volley তো কোনটো খেলৰ লগত জড়িত হৈ আছে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে টেনিছ তাৰ পাছতে আছে what is the national sport of বাংলাদেশৰ national sport হৈছে কাবাডী who was the author of the book Man Eaters of Kumaun তো ইয়াৰ শুদ্ধ উত্তৰ জিম কৰবেট who discovered the south pole এইটো প্ৰশ্ন সেকেন্ড শিফটটো আহিছে অৰ্থাৎ যেটো আবেলিৰ পদ বিলাকৰ পৰীক্ষা হৈছে তো তাতে আমুণ্ড সেন ইয়াৰ শুদ্ধ উত্তৰ which canal connects Atlantic Ocean with Pacific Ocean এই প্ৰশ্নটো পিছত ৰিপিট হৈছে তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি পানামা Canal. What is known as Gift of Nile? Egypt. Option A to ইয়াৰ শুদ্ধ উত্তৰ Paris is situated on the bank of which river? কোনটো নদীৰ পাৰত পেৰিছ অৱস্থিত তো এই পেৰিছ চহৰ অৱস্থিত সেইন নামৰ নৈখনৰ পাৰত What is the smallest planet in our solar system? তো সেইটো হৈছে মাৰ্কাৰী What is the largest living animal of the world? Blue whale to living animal আটাইতকৈ ডাঙৰ What is the capital of Syria? Syriaৰ capital হৈছে option B Damascus তো ইয়াৰ পিছতে 49 নম্বৰ প্ৰশ্নটো What is the currency of Bangladesh? হেতু হৈছে টাকা option A Which is the world largest hot desert? তো এইখন হৈছে সাহাৰা option C to শুদ্ধ উত্তৰ What is the function of heart? Heartৰ function কি It pumps impure blood into the lungs option A to শুদ্ধ উত্তৰ The stomach secretes stomach কি secrete কৰে option B hydrochloric acid 53 নম্বৰ প্ৰশ্নটো gall bladder stores gall bladder কি store কৰে bile option C hemoglobin molecule contains তো ইয়াত কি থাকে iron থাকে polio is caused by polio to কিহে ইয়াতে সংক্ৰমণ কৰে বা হয় ভাইৰাছৰ বাবে হয় polio what is a voltmeter to কি বস্তু it is an instrument for measuring potential difference across an electric circuit option D to ইয়াৰ শুদ্ধ উত্তৰ what is the SI unit of force or SI unit হৈছে newton what is the chemical name of bleaching powder chemical name হৈছে calcium hypochlorite 59 number to what is the chemical symbol of gold or chemical symbol to hoise option A AU sound travels fastest through which of the following ইয়াৰ শুদ্ধ উত্তৰটো হৈছে option B solid তাৰ পাছতে spleen is a part of ইয়াৰ শুদ্ধ উত্তৰ হৈছে digestive
চিষ্টেমৰ পাৰ্ট নেফ্ৰন ইজ এ নেফ্ৰনটো কি বস্তু ই এটা কিডনিৰ চেল বুলি ক'ব পাৰোঁ আমি ইয়াৰ পিছতে থাইৰয়েড গ্লেণ্ড ইজ এ পাৰ্ট অফ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি নান অফ দিছ ইয়াৰে এটাও নহয় ই এণ্ডক্ৰাইন গ্লেণ্ড চিষ্টেমৰ পাৰ্ট হ'ব লাগে ইউৰিন ইজ প্ৰডিউচড ইন দ্য অপশ্যন চিটো ইয়াৰ শুদ্ধ উত্তৰ এনিমিয়া ইজ কজড বাই এনিমিয়াটো কিহৰ কাৰণে হয় অপশ্যন চি আইৰণ ডেফিচিয়েঞ্চি পেলেণ্টলজি মিনছ তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে ষ্টাডি অফ এনিমেল এণ্ড প্লেণ্ট ফচিল অপশ্যন চি ইয়াৰ শুদ্ধ উত্তৰ তো তাৰ পাছতে আছে 67 ডেচিবেল ইজ এ ইউনিট অফ লাউডনেছ অফ চাউণ্ড অপশ্যন ডি শুদ্ধ উত্তৰ 68 ব্লাড চুগাৰ লেভেল ইন দ্য বডি ইজ ৰিডিউচড বাই ইনচুলিন 69 নম্বৰটো ডেফিচিয়েঞ্চি অফ ভিটামিন এ কজেছ অপশ্যন বি নাইট ব্লাইণ্ডনেছ which of the following is a female germ cell তো হেতু হৈছে ovum option b তো 71 number the synonyms of bad head is তো এটো অকনমান অস্পষ্ট হৈ আছে তো যদি bad হয় আপোনালোকে জনাব ইয়াতে যদি head হয় এটো তেনে হলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব option number a a4 the antonym of admire is admire antonym to হৈছে option b despise complete the following English proverb a penny saved is a penny earned option b শুদ্ধ উত্তৰ what is the opposite gender of duke dukeৰ opposite gender to হৈছে duchess তো ইয়াৰ পিছৰটো হৈছে due to some ইয়াতে some হ'ব এটো some personal reason both of them avoid each other তো ইয়াৰ পিছতে complete the following sentence কৈছে I will be back by 6 o'clock option c শুদ্ধ উত্তৰ what is the similar of data singular actually singular data singular form to হৈছে datum option number b datum নহয় datum হয় ইয়াৰ শুদ্ধ উত্তৰ ইয়াৰ পিছতে what is the superlative of little littleৰ superlative to হৈছে least option a least kill two birds with one stone option b 80 number to what is the adverb form of adjective loud louder adverb form to hodise to yar শুদ্ধ উত্তৰ হ'ব loudly তো এই পেপাৰখনৰ 80টা প্ৰশ্ন মই আপোনালোকক ভিডিঅত জনালো আৰু অহাকালি দুইখন পেপাৰৰে সম্পূৰ্ণ এনসাৰ কি আপোনালোকে আমাৰ ৱেবসাইট তথা ষ্টৰত পাব ষ্টৰত আপোনালোকে ফ্ৰীতে পাই যাব ডাইৰেক্ট ডাউনলোড কৰিব পাৰিব মই দেখুৱাই দিম আপোনালোকে যদি কিনিব বিচাৰে তেনে হলে আপোনালোকে পিছত পে কৰিও বেলেগ বেলেগ ইবুক কিনি ল'ব পাৰিব যিখিনি নোৱাৰে তেওঁলোকে এইখন ফ্ৰীয়ে পাব আৰু অন্যান্য ফ্ৰী ইবুকো আমাৰ ষ্টৰত আছে আপোনালোকে সেই ফ্ৰী ইবুক খিনিও লৈ ল'ব পাৰে তো ভিডিঅটো লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ